ঈশ্বৰৰ প্ৰশংসা হওক। ঈশ্বৰৰ আশীৰ্বাদৰ দ্বাৰাই আজি আমি নানা বিপদ আপদ, নানা বাধা বিঘিনি, দুখ কষ্টৰ মাজেদি আমি পাৰ কৰি আহি এই নতুন বছৰ আৰু নতুন দিন দেখিবলৈ পালোঁ। আজিৰ দিনটো হৈছে অনুগ্ৰহৰ দিন। আজি এই অনুগ্ৰহৰ দিনত আমি যদি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্ট গ্ৰহণ কৰি আমাৰ নিজৰ ত্ৰাণকৰ্তা হিচাপে আমি লৈছোঁ, তেতিয়াহ'লে আমি আমাৰ বিশ্বাসৰ দ্বাৰাই আমি জীৱ। মোৰ বন্ধু বান্ধৱসকল, প্ৰভু যীশু খ্ৰীষ্টৰ মৰমৰ প্ৰেমৰ দ্বাৰাই আমি আজি এই নতুন বছৰলৈ আমি আগবাঢ়ি আহিলোঁ। আমি আহি এই নতুন দিন, নতুন বছৰ দেখিলোঁ আৰু ঈশ্বৰৰ ঘৰত আমি ঈশ্বৰৰ স্তুতি আৰাধনা কৰি ঈশ্বৰৰ সেৱা কৰি আমি ঈশ্বৰৰ আশীৰ্বাদ আমি পালোঁ আৰু যথেষ্টমতে আমি আমাৰ জীৱন পথলৈ আমি যাব পাৰিম। এইটো আমাৰ মনৰ আশা। মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই এই সুন্দৰ দিনতে মই অনুগ্ৰহৰ গ্ৰেছ দিন, গ্ৰেছ পিৰিয়ড, গ্ৰেছ সময়, এই গ্ৰেছটো হ'লে আমাৰ কাৰণে ঈশ্বৰে দিয়া ঈশ্বৰৰ আন্তৰিক পৰা প্ৰেম দিয়াৰ আমি এই ফল আমি পালোঁ। অনুগ্ৰহ গ্ৰেছ পিৰিয়ডটো যেতিয়া নেকি এইটো শেষ হ'ব, আমিবিলাক মন কঠিন হ'লে স্বৰ্গৰ ৰাজ আমি দেখিবলৈ নাপাব। কিয়নো আমি অনুগ্ৰহৰ দ্বাৰাই আমি পৰিত্ৰাণ পালোঁ। আমি নিজৰ কৰ্মৰ ভালৰ দ্বাৰাই নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাই আমি এই অনন্ত জীৱনটো আমি লাভ পাইছোঁ। সেই গতিকে আমি আপোনালোক সকলোলৈ মই এটি কথা যাপন কৰিছোঁ যে আপোনালোক মন অনুতাপ কৰি প্ৰভু যীশু খ্ৰীষ্টলৈ আহক। অনুগ্ৰহৰ পৰা আমি একো নষ্ট নহ'ব। অনুগ্ৰহটো এটা নষ্ট হ'বলৈ নহয়, কিন্তু এইটো জীৱন দিওঁতা আৰু জীৱন দিয়া ঈশ্বৰৰ দান আমাৰ কাৰণে দিয়া আছে। এই গতিকে মই আজি আপোনালোক সকলোলৈ মই এই কথা পাৰিছোঁ। আমি কিবা এনেই নষ্ট হোৱাৰ বস্তুৰ পৰা আমাক কিনিব নহয়, কিন্তু যীশু খ্ৰীষ্টৰ গাঁতৰ পৰা যিটো তেজ বৈ দিছে, এইটো তেজৰ দ্বাৰাই আমি মুক্তি পাইছোঁ আৰু আমি মুক্ত হৈ আমি আজি ঈশ্বৰৰ আৰাধনা কৰি, ঈশ্বৰৰ স্তুতি কৰি, ঈশ্বৰৰ আশীৰ্বাদ দান আমি পাইছোঁ। সেইকাৰণে প্ৰভু যীশুৰ লগতে সদায় অনন্তকাল আমি ৰাজত্ব কৰিবলৈ আমি এইটো অনুগ্ৰহৰ দিনতে আমি ঈশ্বৰৰ কাম কৰিব লাগিব। প্ৰেইজ দ্য লৰ্ড।